নমস্তে নমস্কাৰ আজিৰ এই অনুষ্ঠানৰ আমাৰ অনাৰেবল ভিসি নানীগোপাল ছাৰ IPS ছাৰ দিগন্ত বৰা ছাৰ আৰু উপস্থিত বিশিষ্ট ব্যক্তিসকল আৰু মোৰ জ্যেষ্ঠসকল আৰু মোৰ বন্ধু বান্ধৱীসকল আৰু ইয়াত উপস্থিত সকলো ষ্টুডেণ্টসকল প্ৰথমতে সকলোকে মোৰ শুভকামনা আজিৰ এই অনুষ্ঠানটোত আহিবলৈ পাই মই বহুত সুখী বহুত ভাল লাগিছে গুৱাহাটী ইউনিভাৰ্চিটিৰ লগত মোৰ এটা সৰু ষ্টৰী জড়িত হৈ আছে সেইটো মই আজি ক'বলৈ ওলাইছোঁ 2016ৰ কথা মই গুৱাহাটী স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াত মই মোৰ হোষ্টেল আছিলে তাতে মই বক্সিং ট্ৰেইনিং কৰিছিলোঁ 2012ত মই গুৱাহাটীত জইন কৰিছিলোঁ আৰু মই বি বৰুৱা কলেজত মই মোৰ 11th আৰু 12th মই পঢ়িছিলোঁ আৰু 12th কমপ্লিট কৰাৰ পিছত মই BA কাৰণে এডমিশ্যন লৈছিলোঁ আৰু মই মেক্সিমাম টাইম বাহিৰত কেম্পত থাকিব লগা হোৱাৰ বাবে এক্সাম আহিবৰ কাৰণে মোৰ বহুত প্ৰব্লেম হৈছিলে বা মানে একো খবৰ নাপাইছিলোঁ আৰু অলপ এক্সামৰ কাৰণে ডিফিকাল্টিজ হৈছিলে আৰু ফাৰ্ষ্ট ছেমিষ্টাৰটো মই এনেদৰে মিছ কৰিছিলোঁ আৰু ছেকেণ্ড ছেমিষ্টাৰটো মই ভাবিছিলোঁ যে ছেকেণ্ড ছেমিষ্টাৰৰ টাইমত মই গুৱাহাটীত আছিলোঁ তো ছেকেণ্ড ছেমিষ্টাৰটো মই দিবৰ কাৰণে চেষ্টা কৰিছিলোঁ তো তেতিয়া মোক ক'লে বি বৰুৱাৰ পৰা যে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মই পাৰ্মিশ্যন ল'ব লাগিব কাৰণ মই ফাৰ্ষ্ট ছেমিষ্টাৰটো এক্সাম দিয়া নাছিলোঁ বাবে ছেকেণ্ড ছেমিষ্টাৰটো দিবৰ কাৰণে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মোক পাৰ্মিশ্যন ল'ব লাগিব তো মই সেইটো টাইমত যিহেতু মই গুৱাহাটীত থাকোঁ যদিও হোষ্টেলৰ ভিতৰতে থকা হয় একো নাজানিছিলোঁ আমি স্পৰ্টছত থাকিলে স্পৰ্টছৰ লাইফটো এনেকুৱা হয় যে স্পৰ্টছৰ বাহিৰে আমি পৃথিৱীখন একো দেখিয়ে নাপাওঁ তেতিয়া মোৰো এনেকুৱাই আছিলে যে মই একো নাজানিছিলোঁ গুৱাহাটীৰ বিষয়ে আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ নামটো শুনিছিলোঁ আৰু মোৰ কাৰণে গুৱাহাটী ইউনিভাৰ্চিটি এটা ইমানেই ডাঙৰ ইউনিভাৰ্চিটি আছিলে য'ত মই মানে সোমাম কেনেকৈ আহিম মই সেইটো ভাবিয়ে মানে ভয় লাগিছিলে কিন্তু মই মোৰ কোনো ফ্ৰেণ্ড নাছিলে যি মোক ভালকৈ গাইড কৰিব বা কোনোবাই মোক ক'ব যে কেনেকৈ ক'ত যাব লাগে বা এডমিশ্যনো মই যেতিয়া 10th পাছ কৰি আহিছিলোঁ মই নিজে বি বৰুৱাত গৈ এডমিশ্যন লৈছিলোঁ স্পৰ্টছ কোটাত তাত এডমিশ্যন পাইছিলোঁ আৰু ইউনিভাৰ্চিটিত অহাৰ পিছত মই পল্টন বজাৰৰ পৰা এখন অটো লৈ পিনি মই ইয়াত আহিলোঁ এইটো 2016ৰ কথা 15ৰ কথা আৰু অহাৰ পিছত গোটেই ইউনিভাৰ্চিটিত যিহেতু ক'ত যাম এতিয়া মই একোৱে গম পোৱা নাছিলোঁ যে ক'ত সোমাম ক'ত যাম তাৰ পৰা কাৰোবাক সুধি পিনি মই VC অফিচত গ'লোঁ আৰু বহুত মানে কষ্টৰ পিছত মই ছাৰক লগ পালোঁ তেতিয়া কোন ছাৰ আছিলে মই অলপ পাহৰিছোঁ কিন্তু তেওঁ মই যোনখিনি মোৰ স্পৰ্টছৰ যোনখিনি চাৰ্টিফিকেট আছিলে সেইটো টাইমত ইমান বেছি চাৰ্টিফিকেটো নাছিলে মই যিহেতু ষ্টাৰ্ট কৰিছিলোঁহে মই বক্সিং তো তেওঁ মোৰ চাৰ্টিফিকেটখিনি চাই ক'লে যে তুমি কিয় আহিব লাগে তাৰ পৰা এটা ফোন কৰা হ'লেই হ'ল হয় আৰু তেওঁ মোক পাৰ্মিশ্যন দিছিলে আৰু মই ছেকেণ্ড ছেমিষ্টাৰৰ এক্সাম দিবৰ কাৰণে সক্ষম হৈছিলোঁ তো সেই তেতিয়াৰ পৰাই গুৱাহাটী ইউনিভাৰ্চিটিৰ লগত সেই সৰু এটা ষ্টৰী মোৰ জড়িত হৈ আছে কিন্তু নিজে এটা যিহেতু সেই কানেকশ্যন এটা আছে ইয়াৰ লগত তো যেতিয়া মোক ছাৰে কল কৰিলে আৰু মোক ক'লে যে যদি মই ইয়াত আহোঁ ছাৰে অহাটো বিচাৰিছিলে আৰু মই একেবাৰতে যে মই আহিম বুলি ক'লোঁ আৰু মই কালি দিল্লীৰ পৰা আহি পাইছোঁ আৰু আজি আপোনালোকক লগ কৰিবৰ কাৰণে আহিছোঁ মই যিহেতু মই স্পৰ্টছৰ লগত জড়িত আৰু আপোনালোকৰ যোনটো লাইন হয় সেইটো অকণমান ডিফাৰেণ্ট হয় যিহেতু পঢ়াটোৰ লগত অকণমান স্পৰ্টছৰটো অকণমান ডিফাৰেণ্ট যিহেতু আপোনালোকে সম্পূৰ্ণ টাইম পঢ়াত দিব লাগে আমি সম্পূৰ্ণ টাইম খেলাত দিব লাগে কিন্তু পঢ়াটো ইম্পৰ্টেণ্টটো হয় সকলো সময়তে যিহেতু আমাক এডুকেশ্যনৰ প্ৰয়োজন হয় কিছুমান বস্তু মই ভাবোঁ স্পৰ্টছ আৰু এডুকেশ্যনৰ লগত চিমিলাৰ থাকে যিহেতু আমি মানুহ হয় যেতিয়া আমাৰ লাইফত বহুতখিনি প্ৰব্লেম আহে সেইখিনি বস্তু ফেচ কৰিবৰ কাৰণে আমাৰ যিখিনি যেনেদৰে আমি ফেচ কৰিবলগীয়া হয় সেইখিনি মই ভাবোঁ চিমিলাৰে হয় যিহেতু
দিগন্ত বৰা ছাৰে যিখিনি কথা কৈ গৈছে মই নিজে বহুত ভাল লাগিছে যিহেতু এনেকৈ শুনিবলৈ পাইছোঁ তেওঁ মোৰ ছিনিয়ৰ হয় আৰু তেওঁৰ পৰা যিখিনি গাইড পাওঁ আৰু যিহেতু মই পুলিচ ডিপাৰ্টমেণ্টত আছোঁ ডিপাৰ্টমেণ্টৰ ছিনিয়ৰসকলে যিদৰে মোক গাইড কৰে এইটো মোৰ কাৰণে এটা বহুত ডাঙৰ কথা হয় আৰু লাইফত গাইডেন্সৰ অবিহনে মই ভাবোঁ আমি যোৱাটো সক্ষম হৈ নপৰে এজন ডাঙৰ মানুহৰ গাইড লোৱাটো বহুত ইম্পৰ্টেণ্ট হৈ পৰে আৰু আপোনালোকে যিহেতু আপোনালোকৰ জ্যেষ্ঠসকলৰ পৰা আপোনালোকৰ টিচাৰসকল আছে ইয়াত প্ৰফেচাৰসকল আছে তেওঁলোকৰ পৰা যদি আপোনালোকে যি গাইড পাব সেইটো আপোনালোকৰ কাৰণে বহুত এটা ডাঙৰ কথা যিহেতু লাইফৰ এটা ডাইৰেকশ্যন পোৱাটো বহুত ইম্পৰ্টেণ্ট হৈ পৰে আৰু মোৰ যোনটো ষ্টাৰ্টিঙৰ পৰা এতিয়ালৈকে যোনটো জাৰ্ণি চলি আছে এই জাৰ্ণিটো মোৰো ইজি নাছিলে বহুতখিনি ডিফিকাল্টিৰ মাজতে মই আগবাঢ়ি আহিলোঁ আৰু যিহেতু মই সদায় চেষ্টা কৰিছিলোঁ সৰু সৰু যোনখিনি ডিফিকাল্টিজ আছে সেইখিনিক মই পাৰ কৰিব সৰু সৰু ফেজখিনি পাৰ কৰি আহিবৰ কাৰণে মই সদায় এটা বস্তু চেষ্টা কৰিছিলোঁ মই নিজৰ এটা লাইফৰ গ'ল ৰাখি পিনি সেই গ'লটোক লৈ এটা প্ৰচেছ প্লেন কৰিছিলোঁ তো মই সেইটো আপোনালোককো কওঁ যে আপোনালোকে লাইফৰ এটা গ'ল ৰাখি পিনি তাৰ ওপৰত যদি এটা প্ৰচেছ প্লেন কৰে চাগে মই ভাবোঁ অলপ ইজি হৈ যাব যিহেতু লাইফটো ইমান ইজি নহয় কিবা এটা বস্তু পোৱাটো ইমান ইজি নহয় তো যদি এটা প্ৰচেছ কৰা হয় এটা প্লেন থাকে আমাৰ হাতত তেতিয়া আমি ডিষ্ট্ৰেক্ট নহওঁ মই ভাবোঁ কাৰণ আমি জানো যে আমাৰ গ'ল এটা আছে আৰু আমাৰ গ'লৰ কাৰণে তাত পাবৰ কাৰণে আমি গৈ আছোঁ যিহেতু আমাৰ গ'লটো আমাৰ সন্মুখত যদি দেখি পাওঁ আমাৰ কাৰণে অলপ ইজি হৈ যায় আৰু এই প্ৰচেছটো থকাৰ পিছত আমি যদি ষ্টেপ বাই ষ্টেপ এই প্ৰচেছটোৰ ওপৰত কাম কৰোঁ মই ভাবোঁ নিশ্চয় সফল হ'বৰ কাৰণে অলপ ইজি হৈ পৰে আৰু লাইফৰ যোনখিনি প্ৰব্লেম থাকে সকলোৰে লাইফত বেলেগ বেলেগ প্ৰব্লেম আহিব পাৰে ফেমিলি প্ৰব্লেম থাকিব পাৰে কিছুমানৰ পাৰ্চনেল প্ৰব্লেম থাকিব পাৰে নিজৰ কেৰিয়াৰটোক লৈ পিনি যিখিনি সপোন আছে সেইখিনিক লৈ থাকিব পাৰে বহুতখিনি থাকিব পাৰে সকলোখিনিক বেলেগ বেলেগ ধৰণেৰে যেতিয়া আমি হেণ্ডেল কৰিবলৈ লওঁ নিজৰ লাইফৰ এক্সপিৰিয়েঞ্চ তেনেদৰে আহি গৈ থাকে আপোনালোকেও সেইখিনি যাতে এই জাৰ্ণিটোত এই একাডেমিক জাৰ্ণিটোক যাতে আপোনালোকে সেইখিনি পাব আৰু সেইখিনি ফেচ কৰিবৰ কাৰণে চেষ্টা কৰিব আৰু কেতিয়াও যাতে ভাগি নপৰিব যিহেতু লাইফত আপছ ডাউন আহি থাকে মোৰ লাইফতো বহুত আপছ ডাউন আহিছে আৰু মই সদায় নিজকে চেষ্টা কৰিছোঁ যে মই আকৌ কাম বেক কৰোঁ আকৌ মই থিয় হৈ খাৰা হওঁ সদায় মই এনেদৰে চেষ্টা কৰোঁ আৰু মই আগলৈও এনেদৰে চেষ্টা কৰিম আৰু আপোনালোককো মোৰ ফালৰ পৰা বহুত বেষ্ট উইচেছ দিছোঁ যে আপোনালোকে নিজৰ লাইফত যিখিনি প্ৰব্লেম আহে সেইখিনি যাতে ফেচ কৰিব পাৰে আৰু যাতে আৰু বহুত এটা হাই ষ্টেজত যাতে আপোনালোকে পাব পাৰে আৰু যাতে আমাৰ অসম আমাৰ দেশৰ যাতে নাম ভালদৰে উজ্বলাব পাৰে ধন্যবাদ Thank you, Srimati Lavlina Borgohain, for underlining the importance of perseverance, dedication, and a specific goal in everyone's life. We now move on to some lighter moments with a performance by the best singer of the Varsity Week 2024 by Bidisha Hazarika, who is a third semester student of the Department of Philosophy. I request Bidisha Hazarika to come forward and perform a song. Namaskar. বৃষ্টি নপৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালৈ তুমি বুঢ়ালৈ বোৱা কিয়
Thank you, Bidisha Hazarika, for that wonderful performance. Performances like these are an inspiration at a different level for our students. I would now like to call upon the President of the Postgraduate Students Union, Shri Jintu Das, to please address the gathering. হেমন্ত কুমাৰ নাথ ছাৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ সচিব ডক্টৰ জগদীশ শৰ্মা ছাৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় অধ্যাপক ডক্টৰ শিখৰ শৰ্মা ছাৰ, অসম তথা ভাৰতবৰ্ষৰে এজন সুদক্ষ প্ৰশাসনিক বিষয়া দিগন্ত বৰা ছাৰ আৰু অসম তথা ভাৰতবৰ্ষৰ সুদক্ষ সন্তান তথা অলিম্পিক পদক প্ৰাপ্ত লাভলীনা বৰগোহাঁই ডাঙৰীয়াকে প্ৰমুখ কৰি এই বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত উপস্থিত মোৰ সন্মানীয় শিক্ষাগুৰুসকল আৰু অভিভাৱক আৰু মোৰ মৰমৰ ভাই ভণ্টীসকল সকলোকে আদৰণি জনাইছোঁ। আজি বিশ্ববিদ্যালয়খনে আহি যি পৰ্যায়ত উপনীত হৈছেহি, এই পৰ্যায়ত উপনীত হওঁতে এজাক জোনাক সন্ধানী ব্যক্তিয়ে নিজৰ জীৱন ত্যাগ কৰি থৈ গৈছে। সেই ব্যক্তিসকলক এই বিৰিঞ্চি কুমাৰ বৰুৱাৰ এই পবিত্ৰ মঞ্চৰ পৰাই মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ আৰু শ্ৰদ্ধা নিবেদিছোঁ। শিক্ষাৰ্থী সমাজৰ কান্ধত ভেজা দি গঢ়ি উঠে সমাজ এখনৰ অতীত বৰ্তমান আৰু ভৱিষ্যতৰ দস্তাবেজ। সমগ্ৰ অসমীয়া জাতিটোৰ মাৰল ঘৰ স্বৰূপ এই গুৱাহাটী বিশ্ববিদ্যালয়খনেই হ'ল আমাৰ সপোন সম্ভাৱনা আৰু বাস্তৱ নিৰ্মাণৰ এখন পুৰাতন কমাৰশাল। এইখনেই সেইখন বিশ্ববিদ্যালয় যিখন বিশ্ববিদ্যালয়ে কেইদিনমান আগতে হৈ যোৱা নেশ্যনেল ইনষ্টিটিউশ্যন ৰেংকিং ফ্ৰেমৱৰ্ক চমুকৈ NIRF ৰেংকিঙত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে প্ৰথম স্থান লাভ কৰা এইখনেই গুৱাহাটী বিশ্ববিদ্যালয়। আৰু এইখন বিশ্ববিদ্যালয়ে সমগ্ৰ ভাৰতৰ ভিতৰতে শীৰ্ষৰ 40 সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হৈছে। এইখনে সেইখন বিশ্ববিদ্যালয় যিখন বিশ্ববিদ্যালয়ে সমগ্ৰ অসমীয়া জাতিটোক সপোন দেখিব শিকায়। এইখনে সেইখন বিশ্ববিদ্যালয় যিখন বিশ্ববিদ্যালয়ৰ পৰাই অসম আন্দোলনৰ আৰম্ভণি হৈছিল। অসমৰ আন্দোলনৰ নেতৃত্ব এদিন এইখন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে লৈছিল। আৰু এইখনে সেইখন বিশ্ববিদ্যালয় যিখন বিশ্ববিদ্যালয়ত ভূপেন হাজৰিকাৰ দৰে মহান মনীষীয়ে এদিন অধ্যাপনা কৰিছিল। মই ছাত্ৰ সমাজক, নতুনকৈ অহা ছাত্ৰ সমাজক অভিনন্দন জনাব বিচাৰিছোঁ, কাৰণ এনে এখন বিশ্ববিদ্যালয়ত তেওঁলোকে আজি নতুনকৈ আহিছে আৰু আগন্তুক দিনত ইয়াতে অধ্যাপনা কৰিব। কিন্তু মই এটা কথা কওঁ, যিদিনা এই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা উভতি যাব তেওঁলোকে আমাৰ এই দুয়োখন হাতৰ এখন হাতত কিন্তু তেওঁলোকৰ ভাল মাৰ্কশ্বিট এখন আৰু আনখন হাতত ভাল ভাল অভিজ্ঞতা লৈ যাব পাৰিব। আৰু এই অভিজ্ঞতাৰে পৰিপুষ্ট হৈ তেওঁলোকে আগন্তুক দিনত অসমক নেতৃত্ব দিব লাগিব। অসমক নেতৃত্ব দিব লাগিব সাংস্কৃতিক ক্ষেত্ৰত, অসমক নেতৃত্ব দিব লাগিব শৈক্ষিক ক্ষেত্ৰত, অসমক নেতৃত্ব প্ৰদান কৰিব লাগিব ক্ৰীড়াৰ ক্ষেত্ৰত। ইংৰাজীত এষাৰ কথা আছে, এডুকেশ্যন ইজ দ্য মষ্ট পাৱাৰফুল ৱেপনছ হুইচ উই কেন ইউজ চেঞ্জ দ্য ৱৰ্ল্ড। শিক্ষাই হৈছে আটাইতকৈ ডাঙৰ অস্ত্ৰ, আটাইতকৈ ডাঙৰ সমল, যাৰ দ্বাৰা আমি সমগ্ৰ পৃথিৱীখনকে সলনি কৰি দিব পাৰোঁ। আমাৰ নৱনিযুক্ত উপাচাৰ্য মহোদয়ে এটা কথা কৈছে যে আগন্তুক 5 বছৰত আমি গুৱাহাটী বিশ্ববিদ্যালয়খনক তেওঁ ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ 10খন বিশ্ববিদ্যালয় ৰূপে চাব বিচাৰে বা তেওঁ লৈ যাব। আৰু মই ছাত্ৰ ছাত্ৰীসকলক, আমাৰ শিক্ষাৰ্থী সমাজক মই আহ্বান জনাব বিচাৰিছোঁ, আমিও এই বাট বুলিব লাগিব, আমিও পণ ল'ব লাগিব যে আগন্তুক 5টা বছৰত আমিও গুৱাহাটী বিশ্ববিদ্যালয়ক ভাৰতবৰ্ষৰ শীৰ্ষ 10খন বিশ্ববিদ্যালয় ৰূপে গঢ় দিম। মই বহু বেছি দীঘলীয়া ভাষণ দিয়াৰ বৰ্তমান অৱকাশ নাই, তথাপিও কৈছোঁ, গুৱাহাটী বিশ্ববিদ্যালয় এনে এখন বিশ্ববিদ্যালয় য'ত যোৱাবাৰ যি অসম লোকসেৱা আয়োগৰ পৰীক্ষা APSC, সেই পৰীক্ষাত 350ৰো অধিক ছাত্ৰ ছাত্ৰী গুৱাহাটী বিশ্ববিদ্যালয়ত আগতে অধ্যয়ন কৰা তেওঁলোকে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আৰু সাধাৰণতে কোৱা হয় যে হোষ্টেলত থাকিব নালাগে, হোষ্টেলৰ ল'ৰাবোৰ বদমাছ হয়, হোষ্টেলত বেয়া কাম চলে, এনেকুৱা ধৰণৰ কথাবোৰ সাধাৰণতে ওলায়, মানুহৰ মন মগজুত এনেধৰণৰ কথাবোৰ সোমাই আছে। কিন্তু মই সগৌৰৱে ক'ব বিচাৰোঁ, ময়ো গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা আৱাসৰে এজন আৱাসী। সেইটো আৱাসৰে এজন আৱাসীয়ে 2 বছৰ আগত যি অসম লোকসেৱা আয়োগৰ পৰীক্ষা, সেই পৰীক্ষাত অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আৰু তেওঁৰ নাম কংকনজ্যোতি শইকীয়া। আৰু
মই অসম লোকসহায় আয়োগৰ পৰীক্ষাৰ কথা বৰ বিশেষ ক'ব নাযাওঁ আমাৰ মঞ্চত ইতিমধ্যে দিগন্ত বৰাদেউ আছে তেওঁ UPSC ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশনৰ দৰে বিশ্বৰ আটাইতকৈ কঠিন পৰীক্ষাৰ ভিতৰত এটা ক্ৰেক কৰি আজি আমাৰ সন্মুখত এইদৰে বহি আছে আৰু মই এজন 12 ফেল ব্যক্তিৰ কথা ক'ব বিচাৰোঁ আসলতে এই সংক্ৰান্ততে ওলালে যেহেতু মই কৈ দিওঁ 12 ফেল ফিল্মখন ওলাইছে কিন্তু অসমতো তেনেকুৱা এজন 12 ফেল ব্যক্তি আছে হয়তো বহুতে নাজানে তেওঁৰ নাম নাৰায়ণ কোঁৱৰ তেওঁ এইখন বিশ্ববিদ্যালয়ৰ আৱাসতেই থাকি তেওঁ অধ্যয়ন কৰিছিলে আৰু অসমীয়া বিষয়তে তেওঁ মেইনছ আৰু ইণ্টাৰভিউ সকলো পৰীক্ষা ক্লিয়াৰ কৰি সমগ্ৰ ভাৰতৰ ভিতৰতে 103 নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হৈছিলে বহু বেছি দীঘলীয়া ভাষণ দিয়াৰ অৱকাশ নাই এইখিনি কৈয়ে মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থা আপোনালোকৰ লগত সদায় আছে আৰু সদায় থাকিব ছাত্ৰ ছাত্ৰীৰ কিবা সমস্যা হ'লে স্নাতকোত্তৰ ছাত্ৰ সন্থাক আপোনালোকৰ ওচৰত পাব আমি সদায় ছাত্ৰ ছাত্ৰীৰ হকে মাত মাতি যাম আৰু এইখিনি কৈয়ে মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ জয়তু গুৱাহাটী বিশ্ববিদ্যালয় জয় আই অসম ধন্যবাদ Thank you, Shri Jintu Das, for your encouraging words. We have with us today the newly appointed Vice Chancellor of Guwahati University, and we are all eager to listen to his first message as the Vice Chancellor of this university. May I request Professor Nonigopal Mohanto, the Honorable Vice Chancellor of Guwahati University, to kindly address the gathering. নমস্কাৰ সকলোকে আদৰ সম্ভাষণ জনাইছো আজি এই যে অনুষ্ঠান আয়োজন কৰা হৈছে ষ্টুডেণ্টছ অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম ফৰ 5 years ইণ্টিগ্ৰেটেড মাষ্টাৰ্ছ প্ৰগ্ৰাম এণ্ড বিটেক প্ৰগ্ৰাম এই উপলক্ষে আয়োজন কৰা যেটো দীক্ষাৰম্ভ অনুষ্ঠান বুলি কৈছো এই দীক্ষাৰম্ভ অনুষ্ঠানত উপস্থিত থকা মাননীয় শ্ৰীযুত মোৰ ভাতৃপ্ৰতিম শ্ৰী দিগন্ত বৰা ডাঙৰীয়া আমাৰ মাজত উপস্থিত থকা আন্তৰ্জাতিকভাৱে প্ৰখ্যাত বক্সাৰ শ্ৰীমতী লভলীনা বৰগোহাঁই ডাঙৰীয়ানী এই বিশ্ববিদ্যালয়ৰ মাননীয় পঞ্জীয়ক শ্ৰীযুত ডক্টৰ হেমন্ত কুমাৰ নাথ ডাঙৰীয়া প্ৰমুখ্যে আজি আমাৰ মাজত উপস্থিত থকা প্ৰফেসৰ শ্ৰীযুত শিখৰ কুমাৰ শৰ্মা ডাঙৰীয়া আমাৰ মাজত উপস্থিত থকা ইউনিভাৰ্সিটি সেক্ৰেটাৰী অফ ক্লাছেছৰ মাজত তেখেত উপস্থিত আছে মাননীয় একাডেমিক ৰেজিষ্ট্ৰাৰ সকলোকে মই নমস্কাৰ জনাইছো তথা আমাৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ অতি সুন্দৰ ভাষণ দিয়া আমাৰ সভাপতি মহোদয় I really liked your speech and my dear esteemed colleagues from various departments মাননীয় বিষয়াসকল আৰু আমাৰ হিয়াৰ আমঠু ছাত্ৰ ছাত্ৰীসকল সকলোকে মই আদৰণি জনাইছো আজিৰ এই অনুষ্ঠানত ইতিমধ্যে কেইবাগৰাকী ব্যক্তিয়ে আমাৰ অধ্যাপক শ্ৰীযুত শিখৰ কুমাৰ শৰ্মা ডাঙৰীয়াই ANEPৰ যেটো কেতিয়া নেশ্যনেল এডুকেশ্যন পলিচি বুলি কোৱা হয় তাৰ কাঠামোৰটো তেখেতে আমাক সুন্দৰভাৱে ইতিমধ্যে বুজাইছে আৰু মই এই বিষয়ে অধিক ক'বলৈ নাযাওঁ আৰু তোমালোকে এই বিষয়ে অধিক ভয় খোৱাৰ কোনো কাৰণ নাই মেজৰ হওক বা মাইনৰ স্কিল সাবজেক্ট এবিলিটি সাবজেক্ট বা ভোকেশনাল বা ইন্টাৰ্নশিপ এই কথাবোৰ তোমালোকে লাহে লাহে যেতিয়া ক্লাস কৰিবলৈ আৰম্ভ কৰিবা আমাৰ শিক্ষকসকলৰ তত্ত্বাৱধানত গোটেই বিষয়বোৰ তোমালোকলৈ একেবাৰে ফটফটীয়া হৈ পৰিব এতিয়া হয়তো তোমালোকৰ কাৰণে ক্ৰেডিট কি বস্তু কোনটো সাবজেক্ট ললে কোনটো লব নোৱাৰিম ইত্যাদি বিভিন্ন ধৰণৰ প্ৰশ্ন তোমালোকৰ মনলৈ আহিব পাৰে কিন্তু মই তোমালোকক এইটো কথা নিশ্চিতভাৱে ক'ব পাৰো যে তোমালোকে দিগন্ত বৰাৰ ডাঙৰীয়াই কোৱাৰ ধৰণে প্ৰথমতে আহি বিশ্ববিদ্যালয় তোমালোকে আহিছা এই বিদ্যালয়লৈ আহোতে অলেখ সপোন লৈ আহিছা বহুত তোমালোকৰ শংকাও আছে আশংকাও আছে
যে কেনেকুৱা বা হ'ব, ক'ত থাকিম, কাক লগ পাম, বন্ধু কেনেকুৱা হ'ব, যিটো আমাৰো হৈছিলে। মই যেতিয়া কটন কলেজত তেতিয়া কসমপলিটান হোষ্টেললৈ আহিছিলোঁ, আজি আমাৰ ভাতৃপ্ৰতিম অখিল দত্ত ডাঙৰীয়া প্ৰফেচাৰ তেখেত আছে, তেওঁ যেতিয়া আহিছিলে, তেওঁ হেনো মই ছিনিয়ৰ আছিলোঁ, তেতিয়া তেওঁ সুধিছিলোঁ নাম কি, ধাম কি, কাম কি। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন অলেখ কোনোবা প্ৰশ্ন, কোনোবাই আমি ৰেগিঙক প্ৰশ্ৰয় নিদিওঁ। ৰেগিঙৰ তোমালোকৰ কিবা যদি অসুবিধা হয় প্ৰত্যক্ষভাৱে মোক তোমালোকে যোগাযোগ কৰিব পাৰা বা আমাৰ পঞ্জীয়ক মহোদয়ক কৰিব পাৰা। গতিকে তোমালোকৰ যিখিনি আশংকা, এই আশংকাবিলাকক মই দূৰ কৰি এটা কথা ক'ব বিচাৰিছোঁ যে মে হুনা হাম লোক হে না, উই আৰ দেয়াৰ। গতিকে কিবা থাকিলে আমি তোমালোকৰ গাৰ্জেন হিচাপে আমি থাকিম, যিমান দূৰ পাৰোঁ তোমালোকৰ সমস্যা সমাধান কৰিবলৈ যত্ন কৰোঁ। আৰু তোমালোকক আদৰণি জনাইছোঁ এই উত্তৰ পূৰ্বাঞ্চললৈ, এই উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ভিতৰত শ্ৰেষ্ঠতম বিশ্ববিদ্যালয়খনলৈ। আমাৰ PGSCৰ প্ৰেছিডেণ্ট মহোদয়ে ইতিমধ্যেই তোমালোকক ক'লে যে এই গুৱাহাটী বিশ্ববিদ্যালয় আচলতে আমাৰ আজিৰ স্থানটো ইমান উচ্চ যে উত্তৰ পূৰ্বাঞ্চলক আমাৰ সমকক্ষ এই যিটো ধাৰাটোত, এই ছেক্টৰটোত অন্য বিশ্ববিদ্যালয় নাই। গতিকে এনে এখন মহান ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়লৈ তোমালোকে আহিছা। এই বিশ্ববিদ্যালয়খনলৈ আহি তোমালোকৰ ইউ আৰ প্ৰাউড, তোমালোকৰ আচলতে বহুত সৌভাগ্যৱান যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ জিলিকা বলুইতৰে পাৰৰ এই চৌহদত তোমালোকে পঢ়িবলৈ সুযোগ সুবিধা পাইছা। গতিকে আমি তোমালোকক আদৰণি জনাইছোঁ। আৰু এই যিটো গীতটোৰ ধাৰাটোৰ কথা ইতিমধ্যেই দিগন্ত বৰা ডাঙৰীয়াই ক'লে, তাত ভূপেন হাজৰিকাই যেতিয়া এই গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা আমাৰ এন্থেম হিচাপে যেতিয়া এই গীতটি লিখিছিলে বা তেখেতে ৰচনা কৰিছিলে, তাত বিভিন্ন কথা কোৱা হৈছে যে সাঁচিপাতে ভাষা দিব। সাঁচিপাতে কাক বুজাইছে? আমাৰ পৰম্পৰাক বুজাইছে। সাঁচিপাতে ভাষা দিব, চিফুঙে আশা দিব। চিফুং অৰ্থাৎ আমাৰ অসমখন হৈছে বিভিন্ন গোষ্ঠী জনগোষ্ঠীৰ সমাহাৰৰ এখন ৰাজ্য হৈছে এই অসম ৰাজ্য। গতিকে চিফুং যিটো আমাৰ মিচিংসকলৰ এটা বাদ্য, এই চিফুং শব্দটোৱে আমাৰ বৰ্ণাঢ্য যিটো গোষ্ঠী জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিছে। আমাৰ কবিয়ে কৈ গৈছিলে যে মটক মৰাণ আৰু লালুং চুতীয়া, মিচিং বৰাহী বড়ো কছাৰী ভুটীয়া, এই মেছৰাফা সিংফৌ দপলা হাবুং, আহোম কেওঁতো কোচ কৈবৰ্ত বামুণ, ফাকিয়াল সোণোৱাল আৰু দুৱনীয়া, কাৰ্বি মিচি মিহাৰী আৰু শৰণীয়া, কলিতে কায়স্থ আৰু গোসাঁই মহন্ত, পমুৱা চমুৱা চাহ বনোৱা অনন্ত, থলুৱা নেপালী আৰু পাহাৰীয়া ভাই, 64 জাতিৰ এই মহামিলনৰ ঠাই। আৰু এই মহামিলনৰ এটা প্ৰতিষ্ঠিম্ভ হৈছে এই গুৱাহাটী বিশ্ববিদ্যালয়। এই বৰ্ণাঢ্যৰ যিটো কাঠামোৰ, এই কাঠামোৰলৈ তোমালোকক আমি আদৰণি জনাইছোঁ। তাৰ লগতে মই তোমালোকক কেইটামান এই বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত উপাচাৰ্য হিচাপে কেইটামান কথা মই তোমালোকৰ আগত উপস্থাপন কৰিব বিচাৰিছোঁ। সংস্কৃতত এটা শ্লোক আছে, কাকো চেষ্টা বাকো ধ্যান স্বান নিদ্ৰা অল্পহাৰী তথৈ বৈশ বিদ্যাৰ্থী পঞ্চলক্ষণম। অৰ্থাৎ কি বুজাইছে? কাকো চেষ্টা, চন্দন কেন ইউ সি ইট? এই কাউৰীজনীয়ে যেতিয়া তাইক পানী লগা হ'ল, পানী তাই কিন্তু দেখিলে যে পানীখিনি একেবাৰে টেকেলিটোৰ তলত আছে, তেতিয়া এই কাউৰীজনীয়ে কি কৰিলে? বিভিন্ন স্থানৰ পৰা শিলগুটি আনি 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 তাত দিবলৈ আৰম্ভ কৰিলে। আৰু দিওঁতে দিওঁতে তলত থকা পানীখিনি আহি ওপৰলৈ আহিলে। আৰু সেই তেতিয়া কাউৰীজনীয়ে বিভিন্ন স্থানৰ পৰা কষ্ট কৰি পোৱা এই পানীখিনি তেওঁৰ পিয়াহ পলুৱালে। এই কাকো চেষ্টা বুলি কোৱা হৈছে। অৰ্থাৎ তোমালোকে জ্ঞান বুটলিব লাগিব বিভিন্ন স্থানৰ পৰা, জ্ঞান বুটলিব লাগিব শিক্ষানুষ্ঠানৰ পৰা, জ্ঞান বুটলিব লাগিব সমাজৰ পৰা, জ্ঞান বুটলিব লাগিব বিভিন্ন উৎসৰ পৰা। সেইকাৰণে এইটো কোৱা হৈছে কাকো চেষ্টা। দ্বিতীয়তে কোৱা হৈছে বাকো ধ্যান। নেক্সট লাইন। বাকো ধ্যান মানে কি? বগলীজনী যদি দেখিবা, তেতিয়া বগলীজনীয়ে যেতিয়া পানীত ঘূৰি ফুৰে, তেওঁ তললৈ মূৰ কৰি থাকে। তললৈ মূৰ কৰি সৰু সৰু মাছবোৰ যাবলৈ দিয়ে। সৰু সৰু মাছবোৰ যাবলৈ দি একোপত খাটাককৈ মাৰি এটা ডাঙৰ মাছ বগলীজনীয়ে তুলি আনে। এইটো আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে বৰ গুৰুত্বপূৰ্ণ কথা। তোমালোকে সৰু সুৰা অলেখ তোমালোকে মুখ পাবা, কোনোবাই তোমালোকক উপঢৌকন দিব, লোভ দেখুৱাব। এই লোভবিলাকত বা সমালোচনাও কৰিব।
কিন্তু এইবিলাকত তোমালোকে ব্যতিব্যস্ত হ'ব নালাগে এইটো বগলীৰ ধ্যানৰ দৰে তোমালোকে চাই যে এই লোভ মোহ বা কোনোবাই সমালোচনা এইবিলাক থাকিবই জীৱনত কিন্তু তাৰ মাজতো তোমাৰ লক্ষ্য এই বগলীৰ দৰে গৈ প্ৰধান লক্ষ্যত উপনীত হৈ আসল তোমাৰ যেটো লক্ষ্য প্ৰাপ্তিৰ দিশত আগবাঢ়িব লাগিব এটো কোৱা হৈছে বাকু ধ্যান তৃতীয়তে কোৱা হৈছে স্বান নিদ্ৰা অৰ্থাৎ আমি কুকুৰে যেতিয়া মন কৰো বৰ হিয়ান হৈ হুৱে তেতিয়া আমি এই কুকুৰৰ দৰে সদায় সচকিত থাকিব লাগিব যে তেওঁলোকে যেতিয়া উদগ্ৰ জাগ্ৰত প্ৰহৰীৰ দৰে তেওঁলোকে সদায় ঘৰখনত জাগ্ৰত প্ৰহৰী হৈ থাকে তোমালোকেও বিভিন্ন জ্ঞান বিভিন্ন দিশৰ পৰা আহিব পাৰে কিন্তু যদি কেৱল শুয়ে থাকা এই যেটো জাগ্ৰত মই চিৰ জাগ্ৰত হৈ জোৰ পৰা মোৰ জ্ঞান আহিব পাৰে জোৰ পৰা মই কিবা এটা শিকিব পাৰো এইটো আসলে স্বান নিদ্ৰা বুলি কোৱা হৈছে তৃতীয়তে অল্পহাৰী তথৈবচ অল্পহাৰী মানে এতিয়া আমি যদি খুব জধে মধে খাওঁতে কি হয় আজিকালি আমি শকত হৈ আজিকালি সৰু ল'ৰা ছোৱালী মানে ডায়াবেটিছ হোৱাৰ উপক্ৰম হৈছে গতিকে তোমালোকৰ এই যেটো পঞ্চেন্দ্ৰিয় বুলি কোৱা হয় আমাৰ পাঁচটা ইন্দ্ৰিয়বিলাকক কি আহাৰ দিবা তোমালোকে চকুৱেদি কি চাবা তোমালোকে মুখেদি কি কথা কবা তোমালোকে নাকেদি কি শুনিবা তোমালোকে কাণেদি কি শুনিবা ঠিক সেইদৰে মুখেদি হাতেদি কি কথা তোমালোকে মানুহক কবা কেনে ধৰণে আকাৰ ইংগিত দিবা গতিকে আমাৰ যেটো পঞ্চেন্দ্ৰিয় আমি কি আহাৰ দিম আমি লাইটৰ তলত বেয়া বস্তু পঢ়িব পাৰো বেয়া কথাও পাতিব পাৰো কাৰোবাক সমালোচনা কৰিব পাৰো কিন্তু এই কিতাপৰ তলত বা এই আমি পোহৰৰ তলত ভাল কিতাপ পঢ়ি নিজৰ জ্ঞান অন্বেষণ কৰি আমি নিজৰ জীৱনৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰো গতিকে ইয়াক কোৱা হৈছে অল্পহাৰী তথৈবচ মোৰ ইন্দ্ৰিয় মোৰ মনটোক মই কেনে ধৰণে আগবঢ়াই নিম যাৰ জৰিয়তে মই এটা নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'বগৈ পাৰিমগে আৰু তাক কৈছে গৃহত্যাগী বিদ্যাৰ্থীৰ পঞ্চলক্ষণম অৰ্থাৎ কমফৰ্ট জোনত থাকি তোমালোকে শিক্ষা ল'ব নোৱাৰা আজি যেটো কথা ক'লে আমাৰ সকলো মাননীয় আমাৰ যিসকল স্পিকাৰ আমাৰ আজি ইয়াত উপস্থিত থকা স্বনামধন্য ব্যক্তিসকলে যিখিনি কথা ক'লে কমফৰ্ট জোনত থাকি তোমালোকে কিন্তু একো নাপোৱা আমাৰ যেটো আমাৰ কথা আমি এই যোগ্য ভোগ্য বসুন্ধৰা আমাৰ মাজত সহযোগিতাও থাকিব লাগিব কিন্তু আমাৰ লগত প্ৰতিযোগিতাও থাকিব লাগিব আমি এজনে সিজনক বিভিন্ন সময়ত সহায় কৰিম আমি তেওঁলোকৰ কথা বতৰা পাতিম কিন্তু তাৰ লগতে এটা প্ৰতিযোগিতাও লাগিব আৰু লক্ষ্যত উপনীত হ'বৰ কাৰণে তোমালোকৰ নিৰ্দিষ্ট যেটো লক্ষ্যত উপনীত হোৱাৰ এটা মানসিকতা থাকিব লাগিব দ্ৰোণাচাৰ্যই সকলোকে সুধিলে এজোপা এটা চৰাই ওপৰত দি সকলোকে সুধিলে দুৰ্যোধনক সুধিলে দুৰ্যোধন তুমি গছজোপাত কি দেখিছা তেতিয়া দুৰ্যোধনে ক'লে মই গছ গছনি দেখিছো চৰাই দেখিছো চিৰিকটি দেখিছো মই নদী দেখিছো নদ দেখিছো তেওঁ আসলতে চৰাইৰ ওচৰলৈ তেতিয়াও দৃষ্টিটো নপৰিলে যুধিষ্ঠিৰক সুধিলে যুধিষ্ঠিৰ তুমি কি দেখিছা যুধিষ্ঠিৰে ক'লে যে গুৰুদেৱ মই তোমাৰ চৰণ যুগল দেখিছো মই ভাতৃসকলক দেখিছো মই সকলো আমাৰ ইয়াত থকা জীৱ-জন্তুক দেখিছো তেতিয়া দ্ৰোণাচাৰ্য ক'লে তুমিও নোৱাৰিবা তেতিয়া অৰ্জুনক সুধিলে অৰ্জুন তুমি কি দেখিছা অৰ্জুনে ক'লে গুৰুদেৱ মই এই গছজোপাৰ ডালত থকা এটা চৰাই দেখিছো এতিয়া কি দেখিছা মই সেই চৰাইটোৰ চকুহাল দেখিছো তেতিয়া দ্ৰোণাচাৰ্যই তেওঁক লক্ষ্য ভেদ কৰিবলৈ দিলে গতিকে এই যেটো ইপ্সিত লক্ষ্যত উপনীত হোৱাৰ কাৰণে তোমাৰ যেটো মানসিকতা এই মানসিকতা আমাৰ ল'ৰা ছোৱালীয়ে সৰুৰে পৰা বা তোমালোকে আহি এটো যত্ন কৰিব পাৰিব লাগিব আৰু যেটো আমাৰ মাননীয় আৰক্ষী আয়ুক্ত মহোদয়ে যেটো কথা ক'লে দিগন্তই ফেইলাৰ মাজে মাজে হয়েই মই এজন ব্যক্তিৰ কথা কৈছো আমেৰিকা তেওঁ ব্যৱসায় বাণিজ্য আৰম্ভ কৰি তেওঁ ফেইল হ'ল 21 বছৰত তেওঁ লেজিসলেচাৰ উঠিছিলে হেয়া হাৰিলে 22 বছৰত 26 বছৰত তেওঁ মৰমৰ পত্নীক হেৰুৱালে 27 বছৰত তেওঁ নাৰ্ভাছ ব্ৰেকডাউন হৈ হস্পিটেলাইজ হ'ল তেওঁ কংগ্ৰেছত মেম্বাৰ উঠিছিলে তাকো হাৰিলে 34 বছৰ বয়সত তেওঁ ভাইস প্ৰেসিডেন্ট উঠিছিলে 47 বছৰ বয়সত হেয়াও হাৰিলে অৱশেষত গৈ 52 বছৰত তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি হ'ল তেওঁৰ নাম হৈছে আব্ৰাহাম লিংকন গতিকে এটা কথা মন কৰিবা যেটো আমাৰ ভাতৃপ্ৰতিম দিগন্ত বৰা ডাঙৰীয়াই ক'লে তেওঁ কেইবাবাৰো ইউপিএসসি দিছিলে কিন্তু মই
হাৰিও জিকি থকাৰ আৰু এটা কথা মন কৰিবা আমাৰ সকলোৰে সামৰ্থ্য একে নহয় কোনো গাধা বুলি ল'ৰা ছোৱালীৰ কথা নাই মই এই শ্লোকটো গাই খুব ভাল পাওঁ হয়তো কোনোবাই শুনিছে অমন্তৰমক্ষৰম নাস্তি নাস্তি মৌলম ঔষধম অয়োগ্য পুৰুষ নাস্তি যোজকশ্ৰুত দুৰ্লভম অৰ্থাৎ অ আ ক খ অমন্তৰমক্ষৰম নাস্তি নাস্তি মৌলম ঔষধম অ আ ক খ এই সকলোবোৰ শব্দ বৰ্ণাক্ষৰ আমাৰ কাৰণে গুৰুত্বপূৰ্ণ অমন্তৰম অক্ষৰম নাস্তি নাস্তি মৌলম ঔষধম প্ৰত্যেকজোপা গছৰে ঔষধি গুণ আছে প্ৰত্যেকজোপা গছৰে এটা প্ৰায়োগিক অৰ্থাৎ পাৰিপাৰ্শ্বিক এটা গুৰুত্ব আছে আকৌ কৈছে অযোগ্য পুৰুষ নাস্তি গাধা বুলি কোনো মানুহ নাই অযোগ্য বুলি কোনো মানুহ নাই তাৰে জমিন পৰ চিনেমাখন তোমালোকে চাইছানে এই তাৰে জমিন পৰ চিনেমাখনত আমিৰ খানে এইটো হৈছে প্ৰকৃততে শিক্ষকৰ দায়িত্ব এটা ল'ৰা তাৰ নামটো কি আছিল মই পাহৰিলোঁ ঈশান মনে মনে থাকে কাৰো লগত কথা নাপাতে সি আঁতৰি থাকে মানুহৰ ওচৰলৈ আহিবলৈ ভয় খায় কিন্তু সকলো শিক্ষকৰ দৃষ্টি তাৰ ওপৰত পৰি গ'লে ই এটা গাধা ই নোৱাৰে ই বেয়া ল'ৰা ই সকল মনে মনে থকা ল'ৰা কিন্তু আমিৰ খানে যিটো চৰিত্ৰ ৰূপায়ণ কৰি তেওঁ ছাত্ৰজনক তেওঁ অধ্যয়ন কৰিলে আৰু তেওঁ বুজি পালে যে এভৰি ষ্টুডেণ্ট ইজ এ থিয়ৰী উই মাষ্ট ৰিমেম্বাৰ প্ৰত্যেকজন ছাত্ৰই একোটা তত্ত্ব আৰু তেওঁৰ কিছুমান আপছ থাকে ডাউন থাকে এই কথাখিনি আমাৰ শিক্ষকে বুজিব লাগিব আমি সকলোৱে যত্ন কৰোঁ যে প্ৰত্যেকটো ল'ৰা ছোৱালী কোনো গাধা বুলি কোৱা নাই আমাক কি লাগে অয়োগ্য পুৰুষ নাস্তি যোজকশ্ৰুত দুৰ্লভম অৰ্থাৎ তেওঁলোকৰ দুখবিলাক আঁতৰাই দুখবিলাক নাইকিয়া কৰি তেওঁলোকৰ ডেফিচিয়েঞ্চিবোৰ নাইকিয়া কৰি ওপৰলৈ অনাজনেই হৈছে য়োজ অৰ্থাৎ শিক্ষক গতিকে আমি শিক্ষক আমি ছাত্ৰ ছাত্ৰী তোমালোকৰ সহযোগত লৈ তোমালোকক আগবাঢ়ি যাম পাঁচটা আঙুলি সমান নহয় সকলো IPS হ'ব নোৱাৰে সকলো লাভলীনা হ'ব নোৱাৰে কিন্তু আমাৰ সকলোৰে কিবা এটা হোৱাৰ সামৰ্থ্য আছে এই সামৰ্থ্যটোৰ কাৰণে তোমালোকে যত্ন কৰিব লাগিব যিটো মই আকৌ দিগন্ত বৰাৰ এটা কথাৰ লৈ আপাহত মই আৰু এটা কথা ক'ব খুজিছোঁ তোমালোক একোটা বটবৃক্ষ কেন ইউ গিভ মি দা বটবৃক্ষ মানে এই গছজোপা চোৱা এই যিটো শিপাৰ কথা দিগন্ত বৰাই ক'লে শিপা কিয় লাগে শিপা এই কাৰণে লাগে যে মোৰ জাতি মোৰ গোষ্ঠী মোৰ পৰম্পৰা মোৰ সংস্কৃতি মোৰ ইতিহাসক মই জানিব লাগিব গতিকে আমাৰ শিপাডাল যিমানেই যায় সিমানেই গছজোপা শক্তিশালী হয় তোমাৰ যদি শিপাডাল যদি থৰক বৰক হয় তেতিয়াহ'লে গা গছ ভাল নহ'ব আৰু গছজোপা ওপৰত গৈ ভাল ফল ফুল দিব নোৱাৰিব সেয়েহে মই কওঁ তোমালোকক আমি অতীজৰ সৰুৰে পৰা দিগন্ত বৰা ডাঙৰীয়াই মোক কোঁৱৰপুৰৰ কথা কৈছে এই যিটো আমাৰ শংকৰদেৱৰে হওক বা অন্যান্য আমাৰ জাতি গোষ্ঠী জনগোষ্ঠীৰ যিটো বৰ্ণাঢ্য কৃষ্টি সংস্কৃতিৰ লগত আমি সংযোজিত হ'ব লাগিব আমি সৰুৰে পৰা গুণমালা টুটয় চপয় আদি বিভিন্ন ধৰণৰ কথা নিজকে সংযোজিত কৰিবলৈ যত্ন কৰিছোঁ গতিকে মই এটা কথা কৈছোঁ নিজৰ শিপাডাল যদি ঠিক নহয় আৰু শিপাডালৰ লগত যদি আমি মজবুত নহওঁ হাজাৰ মোবাইল ইউজ কৰা হাজাৰ ইংৰাজীত কথা পাৰা হাজাৰ স্মাৰ্ট নোহোৱা কিয় তুমি কিন্তু কেতিয়াও ওপৰলৈ যাব নোৱাৰা গতিকে আই উড সে ইউৰ ৰুট ইজ ভেৰি ইম্পৰ্টেণ্ট ৰুটডাল কেনেকৈ তুমি মজবুত কৰি ৰাখিছা তাৰপিছত আহিলে মই আকৌ বটবৃক্ষ বুলি কিয় ক'লোঁ নেক্সট যিটো ষ্টেম বা গা গছ এই গা গছডাল তোমাৰ শক্তিশালী হ'ব লাগিব গা গছ বুলি মই কি বুজাইছোঁ গা গছ বুলি বুজাইছোঁ ইউৰ বডি এণ্ড মাইণ্ড তোমাৰ দেহ আৰু মনটো আজি লাভলি নাই তেওঁ স্পৰ্টছৰ কথা কৈছে এণ্ড আই ফৰ ইউৰ কাইণ্ড কনচিডাৰেশ্যন ইফ আই মে চে লাভলিনা আজিকালি তুমি হ'লে আমি তোমাক ডিগ্ৰী সুন্দৰকৈ দিব পাৰিম এণ্ড উইল এলাউ ইউ টু গ' ফৰ ইউৰ স্পৰ্ট কেনেকৈ চোৱা কাৰণ তুমি মেজৰ নলৈ তুমি মাইনৰ যদি লোৱা আৰু তোমাক আমি এনেধৰণে এই ফ্লেক্সিবিলিটিটো ৰাষ্ট্ৰীয় যিটো আমি নতুন শিক্ষানীতিটোক আজি নেশ্যনেল এডুকেশ্যন পলিচি বুলি কৈছে আমি এতিয়া যদি লাভলিনাক যদি গুৱাহাটী বিশ্ববিদ্যালয়ত ল'বলগীয়া হয় তেতিয়াহ'লে তুমি মাইনৰ দি তোমাক আমি স্পেচিয়েলি এনেধৰণে কেটেগৰাইজ কৰিম যাতে তুমি বাহিৰত খেলিও আমি তাক ইনকৰ্পৰেট কৰিব পাৰিম ৰাষ্ট্ৰীয় শিক্ষানীতিত গতিকে আগতে যিটো স্কোপ নাছিলে আগতে মই যেতিয়া
লখিমপুৰলৈ যাওঁতে আমাৰ ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ ছাত্ৰী মোৰ তেওঁলোকৰ বন্ধু নিচিনা মই বাবা তুমি কি কৰিছা আজি এইটো মই 6 বছৰ আগৰ কাহিনী কৈছোঁ বোলে ছাৰ মই LIC এজেণ্ট ছাৰ মই কণ্ট্ৰেক্ট কৰিছোঁ এজনে কৈছে ছাৰ মই বিজনেছ কৰিছোঁ তাৰপিছত ভাত খাই থাকোঁতে ক'লে ছাৰ আপোনালোকে যিবোৰ কথা শিকাইছিলে এইবোৰ আমাৰ বাস্তৱ জীৱনত কাম নাহিলে আপোনালোকে আমাক পলিটিকেল সায়েন্স হিষ্ট্ৰী ফিজিক্সৰ লগত যদি বিজনেছ কি কেনেকৈ এন্টাৰপ্ৰেনিয়ৰশিপ কৰিব পাৰি এই কথাবোৰ যদি শিকালেহেঁতেন তেতিয়াহ'লে আমাৰ বহুত কামত লাগিলেহেঁতেন আজি এই সুযোগটো কোনে দিছে NEP-য়ে দিছে ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে আমাক সেইটো সুযোগ দিছে তোমালোকে মেজৰ ল'লা মাইনৰ ল'লা তাৰ লগতে স্কিল তোমালোকক এটা সেকেন্ড অপচন দিছে স্কিল তোমালোকে এটা বিষয় ল'ব পাৰা এবিলিটিত আমি ভাষাৰ গুৰুত্বৰ কথা কৈছো ভাষাটো কেনেকৈ গুৰুত্বপূৰ্ণ আমি যেতিয়া ইংৰাজী ক'ব লাগে বুলি আকৌ মই দিগন্তৰ কথা কৈছো ভাষাৰ যিটো সমস্যা আমিও একেটা মই JNUত পঢ়িছিলো একেটা সমস্যাই আমাৰ সাংস্কৃতিক বহুত গেপ আছিলে মই যাওঁতে মোৰ ৰুমমেটটোৱে মোক এনেকুৱা এটা শব্দ ক'লে যিটো শব্দ আমি ইয়াত অতি ঘৃণনীয় শব্দ বুলি পাওঁ কিন্তু পিছত গম পালোঁ এইটো তাহাঁতি এনেই কয় কথাটো গতিকে আমি হিন্দী ক'বলৈ বৰ দিগদাৰ হয় 4 কাপ চাহ দিয়ক বুলি কোৱাটো আমাৰ কাৰণে একদম হিমালয়ন সদৃশ সমস্যা আমি 4 কাপ চাহ 4 কাপ চাই দিজিয়ে বুলি ক'ব নোৱাৰো সেইকাৰণে কি বুলি কওঁ ভাই সাহেব 3 কাপ চাই দিজিয়ে আকৌ और 1 কাপ দিজিয়ে না মানে যাতে 4 কাপ চাহটো যাতে একেলগে ক'ব লগা নহয় এই প্ৰথম চ দ্বিতীয় চ এইবিলাকৰ আমাৰ চ চাই এইবিলাকৰ বহুত সমস্যা থাকে সেই কাৰণে তোমালোকে হিন্দী আৰু সংস্কৃত is an evolving language California University মই দেখিলো সংস্কৃত is a very evolving subject গতিকে তোমালোকে এবিলিটি সাবজেক্ট দিয়া হৈছে স্কিল সাবজেক্ট দিয়া হৈছে আৰু ইন্টাৰ্নশিপ যেটো মাননীয় শিখৰ শৰ্মা ডাঙৰীয়ে ক'লে এই ইন্টাৰ্নশিপৰ জৰিয়তে তোমালোকে হয়তো কেতিয়াবা পুলিশ ষ্টেচনত why not internship with police commissioner why not internship with DC office why not internship in the industrial setup গতিকে এই সুযোগটো ইন্টাৰ্নশিপ কৰাৰ সুযোগটো দিছে কোনে ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে আমি কি লম এইবিলাক লৈ ইমান ভয় নাখাবা যেতিয়া তোমালোকে লাহে লাহে আগবাঢ়িবা গম পাবা এই বিষয়বিলাক আসলতে আমি যত্ন কৰিছো গতিকে এই গাগজ দলালে মই আকৌ আহিছো এইটো হল মন আৰু দেহ তুমি মনটোক ঠিক কৰিব লাগিব আজি বহুত দেখা গৈছে কোটাত লৰা ছোৱালী সুইসাইড কৰিছে আমি ফেইলাৰ হ'ব পাৰে কিন্তু ফেইলাৰৰ মাজতো এজন দিগন্ত বৰা আহিছে লাভলিনা হৰা নাই নেকি কেইবাবাৰো হাৰিছে কিন্তু তাৰ মাজতো লাভলিনা আজি বিশ্বৰ এগৰাকী উল্লেখযোগ্য বক্সাৰ গতিকে মই তল পৰিও উঠি অহাৰ যিটো মানসিকতা এই মানসিকতাটো কোনে দিব এটা ভাল শৰীৰ এটা ভাল মন এইটো হৈছে গাগজ গতিকে তোমালোকৰ যদি শিপাডাল আৰু গাগজ যদি ভাল হয় তেতিয়া কি হ'ব ফলে ফুলে জাতিস্কাৰ হৈ উঠিবা এইবিলাক হ'ল ফল ফুল কিমান সুন্দৰ ফল ফুল গতিকে এইকেইটা কথাও তোমালোকে মন কৰিব লাগিব আৰু পৰিৱেশত মই এটা থিয়ৰিৰ কথা কওঁ মই ল'ৰা ছোৱালীক 5টা দিশৰ কথা কওঁ মই প্ৰায়বিলাক এইটো আজিও কওঁ তোমালোকক আজি বৰ্তমান যুগত আমাৰ কেৱল পুথিগত শিক্ষাই নহয় আমাৰ বাস্তৱ শিক্ষাৰ ওপৰতো আমাক জ্ঞান লাগিব সেয়েহে মই 5টা দিশৰ কথা ল'ৰা ছোৱালীৰ আগত কওঁ এইকেইটা কি হৈছে গান জ্ঞান ধ্যান বিজ্ঞান আৰু স্বজ্ঞান গান মানে সুকুমাৰ কলা আজি আমাৰ বেষ্ট সিংগাৰ কি সুন্দৰ কণ্ঠস্বৰ তেখেতে আমাৰ ইমান সুন্দৰ এটা গান গাইছে গতিকে কেৱল গানেই নহয় গান মানে হৈছে সুকুমাৰ কলা আজি আমাৰ NEP-য়ে এই এনেধৰণে যে ফিজিক্সৰ লৰাই মিউজিক লৰাৰ এটা ফ্লেক্সিবিলিটি আনি দিছে কোনে ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে গতিকে গান মানে মই বুজাইছো সুকুমাৰ কলা যিটো আমাৰ মনটোক শৰীৰটোক ভাল কৰি ৰাখে গান জ্ঞান হৈছে জ্ঞান 3টা দিশৰ সমন্বয় এডুকেশ্যন নলেজ এণ্ড উইজডম জ্ঞান কি 3টা দিশৰ সমাহাৰ এডুকেশ্যন আমি ইয়াত এডুকেশ্যন ডিগ্ৰী লৈছো স্কুল কলেজত যেটো পঢ়ো এটোক এডুকেশ্যন বুলি কোৱা হয় বাট নলেজ উইল কাম ফ্ৰম অল ডাইৰেকশ্যন নলেজ উইল কাম ফ্ৰম ইভেন এজন সাধাৰণ মানুহৰ পৰা আমি শিকিব পাৰো মই আইতাৰ পৰা শিকো ককাৰ পৰা শিকো আনকি ৰাস্তাত ঘূৰি ফুৰা ল'ৰা ছোৱালীৰ পৰা শিকো মই ষ্টুডেণ্টৰ পৰা শিকিব পাৰো গতিকে জ্ঞান ইজ এ ব্ৰডেন কনচেপ্ট জ্ঞান সকলোৰে পৰা আহিব লাগে ইট উইল কাম ফ্ৰম অল ডাইৰেকশ্যনছ লিটাৰেট ইলিটাৰেট সকলোৰ পৰা আমি জ্ঞান পাব পাৰো আৰু পৰিশেষত প্ৰজ্ঞা যেটো উইজডম
প্ৰজ্ঞা হৈছে কি যেতিয়া নিজকে তুমি বুজি পাবা যে মই কোন আৰু এই জ্ঞান আৰু শিক্ষাৰ আধাৰ হিচাপে তুমি সমাজৰ বিকাশৰ কাৰণে নিজৰ বিকাশৰ কাৰণে যেতিয়া লাগিবা সেইয়ে হৈছে প্ৰজ্ঞা অসতো মা সদ্গময়া তমসো মা জ্যোতিৰ্গময়া মৃত্যুম মাম অমৃতং গময়া ওম শান্তিঃ শান্তিঃ শান্তি অৰ্থাৎ অসত্যৰ পৰা সত্যলৈ অন্ধকাৰৰ পৰা পোহৰলৈ মৃত্যুৰ ভয়ৰ পৰা স্বচ্ছতা দিশলৈ যিটো ধাৱমান গতিৰ যাত্ৰা এয়া হৈছে প্ৰজ্ঞাৰ যাত্ৰা প্ৰজ্ঞা সমাজখনক লৈ মোৰ পাৰ্থক্যৰ পিছতো সকলোকে লগত লৈ যেতিয়া মই আগবাঢ়িম এয়া প্ৰজ্ঞাৰ যাত্ৰা গতিকে জ্ঞান মানে মই কি বুজাইছো শিক্ষা জ্ঞান প্ৰজ্ঞা এয়া হৈছে জ্ঞান ধ্যান মানে বুজাইছো বডি এণ্ড মাইণ্ড ধ্যান মানে মোৰ মনটোক সজীৱ কৰিব লাগিব মই কেতিয়াবা বিফল হ'ম মই কেতিয়াবা ডাউন হৈ পৰিম তেতিয়া মই সুইচাইড কৰিম নেকি নো মই এই বিফল হোৱাৰ পিছতো মোৰ মাইণ্ডটোক মই এনেধৰণে মই বিকশিত কৰিম যাতে পুনৰ মোৰ উত্থান হয় এয়া হৈছে ধ্যান তাৰ পিছত হৈছে বিজ্ঞান বিজ্ঞান মানে কিন্তু সঁচা কোনটো মিছা হোৱাট ইজ ৰেচনেলিটি এই যিটো the question of verification এইটো মই বিজ্ঞান বুলি কৈছো আৰু পৰিশেষত স্বজ্ঞান আমাৰ সকলোৰে পাঁচটা আঙুলি সমান নহয় পাঁচটা আঙুলি সমান নহয় আমি কোনোবা কিবাত ভাল কোনোবা কিবাত বেয়া গতিকে নিজৰ যিটো বৃত্তি নিজৰ যিটো বিকাশ এইটো আমি নিজে বুজি পাব লাগিব গতিকে মোৰ ডিয়াৰ মাই ডিয়াৰ ফ্ৰেণ্ডছ তোমালোকে আছা আমি আছো আমাৰ শিক্ষকসকল আছে আমাৰ কৰ্মচাৰীসকল আছে আমাৰ বিষয়ববীয়াসকল আছে উই আৰ দেয়াৰ ফৰ টু হেল্প ইউ যিমান পাৰো আমি যত্ন কৰিম গতিকে পৰিশেষত তোমালোকক অম্বিকা গিৰি ৰায়চৌধুৰী দুটা কবিতাৰ পংক্তিৰে মই সামৰণি মাৰিছো যিটো আকৌ মোৰ ভাতৃপ্ৰতিম দিগন্তই কৈছিলে যে কষ্ট নকৰিলে একো নহয় জাগ দেখাতে যে জাগ ও জাগ জাগ দেখাতে যে জাগ জাগ দেখাতে যে জাগ ও জাগ স্বর্গ মর্তক পাই জাগ বিনাশী জাতির দুঃখ দারিদ্র ঘৃণিত গলিত গুলামি দাগ ঘৃণিত গলিত গুলামি দাগ জাগ দেখাতে যে জাগ ও জাগ দেখাতে যে জাগ ও জাগ স্বর্গ মর্তক পাই জাগ বিনাশী জাতিৰ দুখ দাৰিদ্ৰ ঘৃণিত গলিত গোলামী দাগ জাগ দেখাত জাগ তোমালোক সকলোকে মোৰ শুভেচ্ছা শুভকামনা জনাই মোক এই দুআষাৰ আজি তোমালোকে শুনাৰ বাবে সকলোকে কৃতজ্ঞতা জনাই মোৰ দুআষাৰ সামৰিছো ধন্যবাদ আমাৰ ছাত্ৰ ছাত্ৰীসকলক এনেধৰণে অনুপ্ৰাণিত কৰাৰ বাবে আপোনাক অলেখ ধন্যবাদ ছাৰ The use of metaphors and examples, illustrative examples in your speech has always been unparalleled. Thank you, Honorable Vice Chancellor, sir. We now have some special and very important announcements for the newly inducted students of the FYIMB and BTech programs. I invite the Academic Registrar, Guwahati University, Professor Ratul Mohanta, to address the students. Honorable Vice Chancellor Sir, Professor Manikpal Mohantodev, respected Sri Diganta Baradangoria, respected Miss Lavlina Borkhai, respected Registrar Sir, Professor Shikhar Sharma, Dean of Technology and the coordinators of the capacity building of 5-year integrated master's program, the secretary university classes, the president of PGUSU, all the students of 5-year integrated master's program and BTech program, the parents, all the faculty members, and all the officers of Guwahati University. With the permission from the Honorable Vice Chancellor, sir, I'd just like to announce only two announcements. দুটা খুব ইম্পৰ্টেণ্ট এনাউন্সমেণ্ট কৰিব খুজিছোঁ ফৰ 5 years integrated masters program. তোমালোকে যি সমৰ্থত যেতিয়া ফাৰ্ষ্ট ৰেজিষ্ট্ৰেশ্যন কৰিছিলা ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত ইটছ এবাউট 3 months বেক যেতিয়া প্ৰথমতে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছিলা ইউ হেড ৰিচিভ ওৱান পাছৱৰ্ড আৰু তোমালোকে যিটো ফোন নম্বৰ তাতে দিছিলা সেই পাছৱৰ্ড আৰু ফোন নম্বৰটো পাহৰি নাযাবা এই পাছৱৰ্ড আৰু ফোন নম্বৰটো তোমালোকৰ ফিউচাৰ এমপ্লয়মেণ্টতো লাগিব আৰু ইট উইল কণ্টিনিউ আপ টু ইয়ৰ even service period also. গতিকে মই আকৌ এবাৰ অনুৰোধ জনাইছোঁ তোমালোকে যিটো পাছৱৰ্ড পাইছা আৰু যিটো ফোন নম্বৰ তোমালোকে ইউজ কৰিছা আৰু ইমেইল
যেটো ইউজ কৰিছা সেই তিনিটা বস্তু তোমালোকে কেয়াৰফুলি ক'বাত লিখি থবা কাৰণ সেই পাছৱৰ্ড ইমেইল আৰু তোমালোকে ফোন নম্বৰ যদি মিছপ্লেচ কৰা তেতিয়ালে তোমালোকে যথেষ্ট অসুবিধা তোমালোকে পাবা সেকেন্ড এনাউন্সমেন্টটো হৈছে তোমালোকে প্ৰায় সদায় নহলে এটলিষ্ট এদিন বা এদিন আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি ৱেবছাইট চাবা guwahati.ac.in লগতে সমৰ্থ পৰ্টেলৰ ৱেবছাইটটো প্ৰায় তোমালোকে চাই থাকিবা কাৰণ যিমানবোৰ ইম্পৰ্টেন্ট ইনফৰমেশন তোমালোক লাগে এই গোটেইবোৰ ইনফৰমেশন আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ ৱেবছাইট আৰু সমৰ্থ পৰ্টেলত আমি সেইখিনি পোৱা যাব গতিকে এই দুটা খুব ইম্পৰ্টেন্ট এনাউন্সমেন্ট পিছত কিন্তু তোমালোকে যদি হেৰাই দিয়া তেতিয়া আকৌ আমাৰ ওচৰলৈ আহিলে এইটো ডিফিকাল্ট আৰু এই পাছৱৰ্ড আৰু তোমালোকৰ ফোন নম্বৰ ইমেইল ABC তোমালোকে একাডেমিক বেংক অফ ক্ৰেডিট তাতো প্ৰয়োজন হ'ব কাৰণ একাডেমিক বেংক অফ ক্ৰেডিটৰ তোমালোকৰ যদি এইটো মিছমেচ হয় তেতিয়াহ'লে তোমালোকৰ চাৰ্টিফিকেট বা আন কিবা সংক্ৰান্তীয় এনেকুৱা তোমালোকৰ মাৰ্কশ্বিট বা এনেকুৱাটো এড কৰোঁতে অসুবিধা হ'ব চ' আই লাইক টু ৰিকুৱেষ্ট ওৱান্স মোৰ এগেইন I do not want to take much time. I like to again congratulate you for being here. Aru moi just eta kotha kobo koisu tumalokor homokhor aje tinijon bihishto byakti ase amar manoniyo Bachitya Mohodoy manoniyo Digonta Bora Dangoria aru manoniyo Lavlinda Buragoy tinijone tinita fieldot expert. They have shown their excellency. Gotike moi tumalokok aha koru tumalokor ei 5 years in master degree program BTech আমি যাতে কিছু বছৰ পিছত এজন নহয় এনেকুৱা 30-40 জন এই তিনিটা ক্যাটাগৰীতে যাতে অসম আৰু বিশ্বৰ দৰবাৰত যাতে আমি দেখিব পাওঁ সেইটো মোৰ ফালৰ পৰা তোমালোকৰ ওচৰত আন্তৰিক কামনা থাকিল আৰু ৰিকুৱেষ্ট থাকিল হেকত পুনৰবাৰ তোমালোক আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি জইন কৰাৰ কাৰণে মই কংগ্ৰেচুলেট কৰিছো আৰু গুৱাহাটী ইউনিভাৰ্চিটি NF ৰেংকিংত আমি খুব ভাল পাৰদৰ্শিতা দেখুৱাইছো এতিয়া কিন্তু নেক্সট আমাৰ ষ্টেপ হ'ব আমি ওয়ার্ল্ড ৰ্যাঙ্কিংত গতিকে সেইটো কাৰণে তোমালোকৰ সম্পূৰ্ণ সহযোগিতা আমি বিচাৰিছো ইয়াকে কয় মই মোৰ সমগ্ৰ বক্তব্য সামৰণি মাৰিম With the permission of the Honorable Vice Chancellor, মই অকমান ৰিজন ডাইৰেক্ট কৰিব খুজিছো যে কিটা কথা ক'লে সেইকিটা সম্পৰ্কতে যে আমি এতিয়া ছাত্ৰ ছাত্ৰীসকলে জানে তোমালোকৰ কোৰ্স শেষ হোৱাৰ পিছত আমি চাৰ্টিফিকেট ইস্যু কৰোঁ আৰু কোনোবাই যদি কৰবাত প্লেচমেন্ট হয় চাকৰি পায় সেই কোম্পানী বা সেই ইনষ্টিটিউচনৰ পৰা আমালৈ ভেৰিফিকেশ্যন ৰিপৰ্ট আহে যে ষ্টুডেণ্টছনে আপোনাৰ ইনষ্টিটিউচনৰ পৰা এইটো পৰীক্ষাত পাছ কৰা বুলি কৈছে এইটো ডকুমেণ্ট দিছে ভেৰিফাই কৰি দিয়ক অলপ দিনৰ পিছত ঠিক প্ৰক্ৰিয়াটো আমাৰ অফিচিয়েলি আৰম্ভ হৈছে যে আমি তোমালোকৰ সকলো মাৰ্কশ্বিট চাৰ্টিফিকেট এটা পৰ্টেলত আপলোড কৰিব লাগিব যেটো APC কথা কোৱা হৈছে ডাটা ৰিপজিটৰি আছে চেন্ট্ৰেল ফৰ এণ্টায়াৰ ষ্টেট কিছুদিনৰ পিছত তোমালোকে আমাৰ ইয়াত চাৰ্টিফিকেট এপ্লাই কৰিব নালাগে তোমালোকে পঢ়ি যেতিয়া চাৰ্টিফিকেট পাবগৈ হ'ব আজি তাৰিখত ইয়াত থকা ছাত্ৰ ছাত্ৰীসকল তেতিয়া চাৰ্টিফিকেট হয়তো বিশ্ববিদ্যালয়ে নিদিব আৰু এমপ্লয়াৰে তোমালোকে য'ত চাকৰি কৰিবা সেই সকল এমপ্লয়াৰে ভেৰিফিকেশ্যনৰ কাৰণে ইউনিভাৰ্চিটিলৈ একো ডকুমেণ্ট নপঠাব ABC বা এনেকুৱা পৰ্টেল কিটাত হ'ব গতিকে আমি যেটো কথা কৈছো তাৰ গুৰুত্বটো অকল তোমালোকে পৰীক্ষাটো দিয়া কথাৰ কাৰণে নহয় পাছৱৰ্ডটো সমৰ্থ পৰ্টেলৰ ইউজাৰ নেম এইকিটা অকল পৰীক্ষা দিয়াৰ কাৰণে নহয় তোমালোকে এটা সময়ত চাৰ্টিফিকেটখন পাবৰ কাৰণেও তাত সোমাব লাগিব এমপ্লয়াৰ ভেৰিফিকেশ্যনো তাৰ পৰা হ'ব ইউনিভাৰ্চিটিৰ লগত কোনো সম্পৰ্ক নাথাকিব সো দিস ইজ এ ভেৰি সিৰিয়াস মেটাৰ আমি দেখিছো যে প্ৰত্যেকবাৰে পৰীক্ষাৰ আগত বা এনেকুৱা সময়ত ছাত্ৰ ছাত্ৰীসকলে কয় যে মই ফৰ্ম ফিল আপ কৰিলো কিন্তু মোৰ পাছৱৰ্ডটো নাহিল পিছত আমি যেতিয়া ভালকৈ চাওঁ আমি ভাবো আমি সিস্টেমৰ ভুল হৈছে নেকি কিন্তু বেছিভাগ সময়তে দেখিছো তেওঁ ফোন নম্বৰটো চেঞ্জ কৰিছে যেটো ফোন নম্বৰ দিছিল লগইন কৰাৰ সময়ত সেই ফোন নম্বৰটো তেওঁলোকে চেঞ্জ কৰিছে দুই নম্বৰ সবতকৈ ডাঙৰ সমস্যাটো এটো বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে এতিয়াও যদিও নিজৰ হাতত মোবাইল ফোন আছে কম্পিউটাৰ আছে বহুতৰ হাতত সকলোৰ হাতত নাই ইন্টাৰনেট কেফেত কৰে ইন্টাৰনেট কেফে কৰাৰ কাৰণে আমি যেটো গম পাইছো আমি এটা সাৰ্ভে কৰিছিল প্ৰিলিমিনাৰী আমাৰ নিজাববীয়া যে ইন্টাৰনেট কেফে অপাৰেটৰজনে নিজৰ ফোন নম্বৰটো দিয়ে কাৰণ তেওঁ আৰু তিনটা ল'ৰা পিছফালে ৰৈ আছে গতিকে তেওঁ কথাটো পইচা লাগে গতিকে ছাত্ৰ ছাত্ৰীজনে গম নাপায় কাৰ ফোন নম্বৰত আচলতে ৰেজিষ্ট্ৰেচনটো হ'ল গতিকে when you go to an internet cafe be careful so your authentic document and information are there thank you Thank you, sir. We have finally come to the end of this central induction and orientation program. I thank all of you for coming here and being with us today. To offer the formal vote of thanks, I would like to invite Professor
Jagadish Sharma, the Secretary University classes. Namaskar. Anubhadra Kratava Yantu Vishwatah. আহি আজি আমাৰ এই দীক্ষাৰম্ভ কাৰ্যসূচীৰ আমি অন্তিম খানত উপনীত হৈছোহি আৰু আনুষ্ঠানিকভাৱে মই ধন্যবাদ জ্ঞাপন কৰিবলৈ আহিছোঁ আজিৰ অনুষ্ঠানত উপস্থিত সন্মানীয় উপাচাৰ্য মহোদয় দিগন্ত বৰা ডাঙৰীয়া লাভলীনা বৰগোহাঁই ডাঙৰীয়ানী সন্মানীয় পঞ্জক মহোদয় একাডেমিক ৰেজিষ্ট্ৰাৰ মহোদয় অধ্যাপক শিখৰ কুমাৰ শৰ্মা ছাৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি জিন্তু দাস প্ৰমুখ্য কৰি সন্মুখত উপস্থিত থকা সন্মানীয় শিক্ষকসকল অভিভাৱকসকল ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মই আমাৰ নৱনিযুক্ত উপাচাৰ্য অধ্যাপক ননীগোপাল মহন্তক ধন্যবাদ দিব খুজিছোঁ এই কাৰণতে যে যোৱাকালি ছাৰে কাৰ্যভাৰ লৈছে আৰু সুন্দৰ নিখুঁত পৰিকল্পনাৰে আজিৰ এই অনুষ্ঠানটো আমাক উপহাৰ দিছে ছাৰে যোৱাকালিলৈ আলোচনা কৰিছিলে আমি কেনেকৈ কৰিব পাৰোঁ তেখেতে নিজে আগভাগ লৈছে দিগন্ত বৰা ডাঙৰীয়াক আৰু লাভলীনা বৰগোহাঁইক মাতিবলৈ তেখেতে নিজে কৈছে আমি এনেকুৱা ব্যক্তি দুজন মাতোঁ কিন্তু ছাৰৰ এটা কথাতে দুজন আমাৰ বিশেষ ব্যক্তি আমাৰ মাজত উপস্থিত হ'ল ছাৰে আনি দিলে আমাক আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত দেখুৱাই দিলে তেওঁলোকৰ ভাষণৰ পৰা ছাত্ৰ ছাত্ৰী অনুপ্ৰাণিত হ'ল এই কাৰণেই মই সন্মানীয় উপাচাৰ্য মহোদয়ক পুনৰবাৰ আমাৰ পৰা কৃতজ্ঞতা যাচিছোঁ মই কৃতজ্ঞতা জনাব বিচাৰিছোঁ দিগন্ত বৰা ডাঙৰীয়াক ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় বুজিছে তেখেতে জীৱনটো নিজে এটা দৰ্শন হিচাপে উপস্থাপন কৰিছে আজি তেখেতে নিজেই দৰ্শন হিচাপে উপস্থাপন কৰিছে গাঁৱৰ পৰা কটনত আহিছে কটনৰ পৰা দিল্লীত গৈছে বহলকৈ চোৱাৰ যিটো মন সেইটো তেখেতৰ দৰ্শনৰ পৰা আমি শিকিবলৈ পাইছোঁ তেখেতে কৈছে যে বহল হ'ব লাগে আমি গাঁৱৰ পৰা সেই কটন দেখিছে কটনৰ পৰা দিল্লী দেখিছে যিটো হেঁপাহ বা দেখাৰ যিটো কৌশল তেখেতৰ পৰা আমি লাভ কৰিছোঁ অতি ব্যস্ত মানুহ আমি জানো আৰক্ষীত অতি ব্যস্ত মানুহ তথাপি আমাৰ মাজত ইমানখিনি সময় দিলে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত ইমানখিনি কথা ক'লে বিশ্ববিদ্যালয়ৰ তৰফৰ আপোনালৈ কৃতজ্ঞতা জনাইছোঁ ছাৰ লাভলীনা বৰগোহাঁইৰ কথা ক'বলগীয়া নাই প্ৰথমবাৰৰ বাবে আমাৰ বিশ্ববিদ্যালয় আহিছে অতি ব্যস্ত অতি এইখিনি সময় দিব পাৰিব বুলি আমি আচলতে ভবাটো টান তেখেতৰ কিন্তু তেখেতে এটা ছাৰৰ এটা কথাতে ইয়ালৈ আহিছে আমাৰ ছাত্ৰ ছাত্ৰীসকলক সম্বোধন কৰিছে আৰু তেখেতে এটা কথা কৈছে ভাষণত যে গোল দেখিবলৈ সপোন দেখিব লাগে আমি সপোন নেদেখিলে আমি কোনো কামতে কৃতকাৰ্যতা লাভ কৰিব নোৱাৰোঁ তেওঁ গোলৰ কথা সপোনৰ কথা কৈছে আমাক গতিকে আপোনালৈ পুনৰবাৰ বিশ্ববিদ্যালয়ৰ পৰা আমি কৃতজ্ঞতা যাচিছোঁ আদৰণি ভাষণ ইয়াত উপস্থাপন কৰিছে আমাৰ সন্মানীয় পঞ্জীয়ক ডক্টৰ হেমন্ত কুমাৰ নাথ ডাঙৰীয়া তেখেতলৈ আমাৰ কৃতজ্ঞতা থাকিল NEP সম্বন্ধে আমাৰ দ্বিতীয় বেটছ এইটো এই বেটছ সম্বন্ধে আমাক অতি সুন্দৰভাৱে উপস্থাপন কৰি দেখুৱাই দিলে কি আছে তাত অধ্যাপক শিখৰ কুমাৰ শৰ্মা ছাৰে তেখেত ডিন ফেকাল্টি অফ টেকন'লজিৰ লগতে কেপাচিটি বিল্ডিঙৰ এটা কোঅৰ্ডিনেটৰ কৌশল বিকাশ সমিতিৰ তেখেত সমন্বয়ক আমি তেখেতলৈও আমাৰ কৃতজ্ঞতা যাচিছোঁ আমাৰ মাজত উপস্থিত আছে আমাৰ শৈক্ষিক পঞ্জীয়ক অধ্যাপক ৰাতুল মহন্ত ডাঙৰীয়া যেতিয়া NEP আমাৰ যোৱা বছৰৰ পৰা আৰম্ভ কৰিছিলোঁ আমি কেইজন মানে খুব কষ্ট কৰি গোটেইখিনি বনাব লাগিছে বুজি নাপাওঁ কথাবিলাক নতুন কথা তাৰ মাজতো একাডেমিক ৰিচাৰ্চ বহুখিনি কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছিলে এই চেগতে আপোনালৈ আমাৰ কৃতজ্ঞতা থাকিল আমাৰ সদায় আমাৰ লগত থাকে ছাত্ৰ ছাত্ৰীৰ মংগলৰ কাৰণে কি কৰিব লাগে তৎক্ষণাৎ কিবা এটা হ'লেই ছাত্ৰ ছাত্ৰী কিবা এটা সমস্যা হ'লেই তৎক্ষণাৎ আমাৰ মাজলৈ আহে স্নাতকোত্তৰ অতি উদ্যমী সভাপতি সন্মানীয় সভাপতি জিন্তু দাস সঘনাই তেখেত আহে কিবা এটা হ'লেই ইমান মই ছাত্ৰ ছাত্ৰীসকলে এইকাৰণে ক'ব বিচাৰিছোঁ যে ছাত্ৰসন্থা আমাৰ লগত কেনেকৈ জড়িত হৈ আছে এটা কিবা এটা হ'লেই উপদেশ বিচাৰি লগে লগে তেখেত আমাৰ মাজলৈ আহে পঞ্জীয়ক মহোদয় আছে উপাচাৰ্য মহোদয়লৈ যায় সদায় সচেতন হৈ যায় তোমালোকক যেনেকৈ কৈছে যে আমি সদায় আছোঁ তোমালোকৰ লগত তেনেকৈ উদ্যমী স্নাতক ছাত্ৰ সন্থাৰ নেতৃত্ব আমি তেখেতক মই ধন্যবাদ জনাইছোঁ আমাৰ মাজত উপস্থিত থকা সন্মানীয় ডিনসকল সন্মানীয় হেডসকল ডাইৰেক্টৰসকল আৰু যিসকল শিক্ষক শিক্ষয়িত্ৰী আমাৰ মাজত উপস্থিত আছে আমি আটাইকে আমাৰ তৰফৰ পৰা কৃতজ্ঞতা যাচিছোঁ NEP কোঅৰ্ডিনেশ্যন কমিটি এখন আছে সেই কমিটিত যিসকল সন্মানীয় আমাৰ সদস্য আছে অধ্যাপক অধ্যাপিকা আছে আমি আটাইকে আমাৰ তৰফৰ পৰা কৃতজ্ঞতা যাচিছোঁ যিসকল বিষয়া যিসকল কৰ্মচাৰী আমাৰ মাজত উপস্থিত আছে
আমাৰ কোষাধ্যক্ষ মহোদয় উপস্থিত আছে, লাইব্ৰেৰিয়ান মহোদয় উপস্থিত আছে, আমি আটাইকে আমাৰ তৰফৰ পৰা কৃতজ্ঞতা যাচিছোঁ। আমি কৃতজ্ঞতা যাচিব বিচাৰোঁ অভিভাৱকসকলক, যিসকল আচলতে অভিভাৱকে নিজৰ ল'ৰা ছোৱালীখিনিক আমাৰ বিশ্ববিদ্যালয়ত আহিবলৈ সুযোগ দিলে, আমাৰ বিশ্ববিদ্যালয়ত নিজৰ ল'ৰা ছোৱালীক পঢ়ুৱাবলৈ সপোন দেখা সেই অভিভাৱকসকলক আমাৰ কৰজোৰে আমি প্ৰাৰ্থনা জনাইছোঁ, নমস্কাৰ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে এটা সপোন দেখিবলৈ ইয়ালৈ আহিছে, যি সপোন তেওঁলোকৰ বাস্তৱত পৰিণত হওক, সেই সপোন দেখা ছাত্ৰ ছাত্ৰীসকলৰ কিবা সমস্যা হ'লে উপাচাৰ্য মহোদয়ে কৈছে, উপাচাৰ্য মহোদয় এটা বাক্য আমাৰ ভাল লাগিছে, মই বিশেষকৈ ভাল পাইছোঁ, মে শুনা। তেখেতে কৈছে মই সদায় আছোঁ তোমালোক, কিবা হ'লে আহিবা, আমি আছোঁ, আমি কৰ্তৃপক্ষ সদায় আছোঁ তোমালোকৰ লগত। গতিকে ছাত্ৰ ছাত্ৰীসকলে যি সপোন লৈ ইয়ালৈ আহিছে সেই সপোন দেখক, সপোনলৈ আগবাঢ়ি যাওক। মই ছাত্ৰ ছাত্ৰীসকলৰ কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। এই অনুষ্ঠানত যিসকল প্ৰত্যক্ষভাৱে জড়িত আছে আৰু পৰোক্ষভাৱে জড়িত আছে, টেকনিচিয়ানসকল আছে, অন্যান্যসকল আছে, মই আটাইকে কৃতজ্ঞতা যাচিছোঁ। আৰু সকলোৱে সুখ অনুভৱ কৰক, আনন্দ অনুভৱ কৰক। সংস্কৃতৰ এটা শ্লোকেৰে এই আনন্দ অনুভৱৰ বাবে সমাপ্ত কৰিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়াঃ, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ দুঃখ ভাগ ভৱেৎ। ওম শান্তি, ওম শান্তি, ওম শান্তি। ধন্যবাদ। I request all of you to rise for the Ahom Hongit. Thank you. Please be seated. We have made arrangements for some light refreshments outside the hall. I request all our guests to kindly move outside the hall after the program and accept the refreshments. Thank you.